তো আপোনালোকৰ ফিজিক্যাল বিলাক অক্টোবৰ নৱেম্বৰতে এই যিকিটা দিন বাকি আছেগে হয়তো এক্সাম কেতিয়া হয় আপোনালোকেও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে যেহেতু কৈছে মাৰ্চ আগতে পঢ়িছিলে সেই সকলোখিনি আপোনালোকে ৰিভিজন কৰক কাৰণ যদিহে ৰিভিজন ভাইভাৰ যেহেতু টেষ্ট হ'ব গতিকে ভাইভাৰ ফাৰ্ষ্ট 5 মাৰ্কছৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আপোনালোকে ৰিটেন টেষ্টটো ভালদৰে এক্সাম মানে দিয়ক ফিজিক্যালৰ কাৰণে যেনেকৈ কষ্ট কৰিছিলে ৰিটেনৰ কাৰণেও কষ্ট কৰি আছে গম পাইছো আপোনালোকে কিন্তু লাষ্ট যেতিয়া এইটো লাষ্ট মানে লাষ্ট সময়ত আপোনালোকে এৰি দিছে মানে অসম পুলিচৰ পৰানো কেনেকৈ গেম খেলিব যায় বা কেনেকৈ কি কৰে সকলোবিলাক মই ভিডিঅ' দি আছে গতিকে অসম পুলিচৰ সকলোবিলাক কথা আপোনালোকে জনাটো দৰকাৰ সেয়েহে মই সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ'লৈ মই পৰিস্মিতা শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজি হৈছে মাৰ্চৰ 1 তাৰিখ আৰু আজি এই ভিডিঅ'টো মই 1 তাৰিখে বনাইছো হয়তো কাইলৈ বা পৰহিলৈও এৰিব পাৰো কিন্তু 1 তাৰিখে 1 মাৰ্চৰ দিনাখন ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু যিসকলে অসম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এটা মোটিভেশ্যন ভিডিঅ' বুলি ক'ব লাগিব কাৰণ বৰ্তমান অসম পুলিচৰ যিসকলে ফিজিক্যাল টেষ্ট পাছ কৰি পিনে ৰিটেন টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ মনোবল একেবাৰে ল' হৈ গৈছে যিহেতু ফেব্ৰুৱাৰীত এক্সাম পতাৰ কথা আছিলে ফেব্ৰুৱাৰীত নহ'লে কিন্তু মাৰ্চত পতা কথা আছে এতিয়া মাৰ্চত হয় নে নহয় সকলোৱে এতিয়া ডাউট হৈ আছে মানে পঢ়িবলৈ মন নেজা হৈ গৈছে আৰু ময়ো আপোনালোকে যেনেকৈ বিচাৰিছিলে তেনেকৈ ভিডিঅ' দিব নোৱাৰা হলো কাৰণ যেহেতু নৱেম্বৰৰ লাষ্টতে মই অসম পুলিচৰ চেপাক টাক্ৰ টিমত জইন কৰিবলগীয়া হ'ল আৰু জইন কৰাৰ কাৰণে মানে অল ইণ্ডিয়া পুলিচ মিটো আহি গ'ল তাৰ কাৰণে নিজৰ মানে প্ৰেক্টিছত ধ্যান দিবলগীয়া হ'ল যেহেতু এটা নতুন গেম যিটো গেম মই আগতে খেলাই নাই আগতে নামো শুনা নাই সেই গেমটো নতুনকৈ শিকি আছোঁ গতিকে মই নিজকে মানে অলপ সময় দিবলগীয়া হ'ল যেহেতু অল ইণ্ডিয়া পুলিচ মিট খেলিবলৈ যাম অলপতো নিজকে মানে কষ্টটো কৰিবই লাগিব সেইকাৰণে আপোনালোকৰ কাৰণে আপোনালোকে বিচৰা ধৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ তাৰ কাৰণে প্ৰথমতে আপোনালোকক মই ক্ষমা খুজিম কাৰণ গম পাইছে যেহেতু আমি 3 মাৰ্চৰ দিনাখন যাম হয়তো আপোনালোকৰ কাৰণে আকৌ মই ভিডিঅ' বনাবলৈ নেপাবও পাৰোঁ মানে আপোনালোকে আপোনালোকৰ ৰিটেন এক্সাম হোৱাৰ পাছতে হয়তো মই আপোনালোকক ভিডিঅ'ৰ যোগে আপোনালোকৰ খবৰ ল'ব পাৰিম চাগে কাৰণ সকলো জেগাতে মানে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাব নোৱাৰি কাৰণ এটা নিৰিবিলি পৰিৱেশ বা এটা নিৰ্জন ঠাইতহে মানে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাব পাৰি তেতিয়াহে মানে মানুহৰ কথাবিলাক ওলাই থাকে বাৰু সেইবিলাক বাদ দিয়ক আৰু আপোনালোকে প্ৰিপাৰেচন কেনেকুৱা চলাইছে কমেণ্ট কৰি জনাবচোন আৰু যিহেতু মাৰ্চৰ ভিতৰতে আপোনালোকৰ এক্সামবিলাক হৈ মানে যাব আৰু এতিয়াতো বৰ্তমান আপোনালোকে চিলেবাছটো কমপ্লিট হৈ যাব লাগে কাৰণ যিহেতু মাৰ্চতটো হ'বই হ'ল আৰু সময় একেবাৰে আপোনালোকৰ হাতত নায়েই মানে কিন্তু আপোনালোকৰ ফিজিক্যালবিলাক অক্টোবৰ নৱেম্বৰতে শেষ হৈ গ'ল কিন্তু আপোনালোকৰ এক্সামবিলাকে ইমান দিনে পতা নাই কাৰণ আপোনালোকে 5 মাহ সময় পালে ৰিটেনৰ কাৰণে প্ৰিপাৰেচন কৰিবৰ কাৰণে 4 মাহ 5 মাহ আপোনালোকে সময় পালে আৰু যদিহে যিসকলে পঢ়াও নাছিলে তেওঁলোকে সেই ৰিটেন মানে ফিজিক্যাল পাছ কৰাৰ পাছত যদিহে পঢ়িছিলে বা ষ্টাৰ্ট কৰিছিলে তেতিয়াও মানে আপোনালোকে বহুত যথেষ্টখিনি সময় পাইছিলে গতিকে এতিয়াতো মানে মুঠতে নিজৰ মানে এতিয়াতো সময় নাই গতিকে এই যিকিটা দিন বাকি আছেগে হয়তো এক্সাম কেতিয়া হয় আপোনালোকেও নাজানে বা ময়ো নাজানো কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে যেহেতু কৈছে মাৰ্চৰ ভিতৰতে হ'ব গতিকে মাৰ্চৰ ভিতৰতে হ'ব গতিকে আপোনালোকে মনোবলটো মানে এৰি নিদিব যি হয় দেখা যাব আপোনালোকে এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক আৰু এতিয়া যিহেতু ৰিভিজনৰ সময় আপোনালোকে ৰিভিজন কৰক যিমানখিনি আগতে পঢ়িছিলে সেই সকলোখিনি আপোনালোকে ৰিভিজন কৰক কাৰণ যদিহে ৰিভিজন নকৰে তেন্তে আপোনালোকৰ পাহৰি যোৱাৰ চান্স থাকে বা আপোনালোকৰ কনফিউজ হোৱাৰ চান্স থাকে আৰু ভালদৰে পঢ়া শুনা কৰি থাকক আৰু এক্সামটো ভালদৰে দিব কাৰণ মই আপোনালোকক কৈছোঁৱেই আকৌ আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ নেপাওঁ কাৰণ ৰিটেন টেষ্টৰ পাছতে হয়তো আহি মানে মই পামহি আৰু তাৰ পাছত আপোনালোকৰ কাৰণে ভাইভাৰ যেহেতু টেষ্ট হ'ব গতিকে ভাইভাৰ ফাৰ্ষ্ট 5 মাৰ্কছৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আমাক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে তাৰ ওপৰত মই আপোনালোকক পুৰা ফুল ভিডিঅ' বনাম মোৰ লগৰ যিমানখিনি আছে সকলোকে মাতিম সকলোকে ভাইভাত কি সুধিছিলে সেই সকলোখিনিৰ ওপৰত মই ভিডিঅ' বনাম কিন্তু আপোনালোকে ৰিটেন টেষ্টটো ভালদৰে এক্সাম মানে দিয়ক ফিজিক্যালৰ কাৰণে যেনেকৈ কষ্ট কৰিছিলে ৰিটেনৰ কাৰণেও কষ্ট কৰি আছে গম পাইছোঁ আপোনালোকে কিন্তু লাষ্ট যেতিয়া এইটো লাষ্ট মানে লাষ্ট সময়ত আপোনালোকে এৰি দিছে মানে বহুতে মোক কৈছে পঢ়িবলৈ মানে মন নেজা হৈছে প্ৰথম এমাহ বহুত ভালদৰে পঢ়িলোঁ কিন্তু এক্সাম নোহোৱাৰ কাৰণে পঢ়া বাদ দিলোঁ এইটো কেনেকৈ হ'ব ভগৱানে আপোনালোকে এবাৰেই চান্স দিব গতিকে সেই চান্সটো আপোনালোকে কেতিয়াও হেৰুৱাবলৈ চেষ্টা নকৰিব মুঠতে লাষ্টলৈকে আপোনালোকে ধৈৰ্য কেতিয়াও হেৰুৱাব নেলাগিব যদিহে ধৈৰ্যটো হেৰুৱাই দিয়ে তেন্তে আপোনালোকৰ সকলোখিনি মিছা হৈ যাব গতিকে ইমান দিনৰ কষ্ট আপোনালোকৰ চকুৰ প্ৰচাৰতে আপোনালোকৰ মানে শেষ হৈ যাব গতিকে সেই শেষটো হ'বলৈ নিদিব
আপোনালোকে যদিহে শেষ হৈছে তেন্তে প্ৰথমৰ পৰা আৰম্ভ কৰক আৰু কষ্ট কৰি যাওক আপোনালোকে ৰিটেন টেষ্টৰ কাৰণে আগৰ যেনেকৈ পঢ়িছিলে তেনেকৈ পঢ়ি যাওক এক্সামটো আপোনালোকে ভালদৰে দিব আৰু সকলোলৈকে মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা থাকিলে ভালদৰে যাতে ৰিটেন টেষ্টটো আপোনালোকে কোৱালিফাইড হয় ভালদৰে যাতে মানে 50ৰ ভিতৰত আপোনালোকে পুৰা 50 মাৰ্কছে কৰিবলৈ চেষ্টা কৰিব আৰু সময় আপোনালোকে মই কৈছে টাইম মেনেজমেণ্টটো মেইন হয় গতিকে সময় ভালদৰে আপোনালোকে চাই মেলি এক্সামটো দিবলৈ যাব বেষ্ট অফ লাক আজিৰ ভিডিঅ'টো মই ইমানতে এৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে এইকেইটা দিন যেহেতু আমি অল ইণ্ডিয়া পুলিচ মিট খেলিবলৈ যাম গতিকে তাৰ ভিডিঅ' পাব গতিকে ভিডিঅ'বিলাক চাই থাকিব বহুত বেছি ভাল লাগিব আচলতে অসম পুলিচৰ পৰানো কেনেকৈ গেম খেলিব যায় বা কেনেকৈ কি কৰে সকলোবিলাক মই ভিডিঅ'ৰ যোগে আপোনালোকক দেখুৱাই থাকিম আৰু সেইবিলাকো এটা ইনফৰমেশ্যন ভিডিঅ'ই হয় গতিকে আপোনালোকে যদিহে অসম পুলিচত জইন কৰিবলৈ আহি আছে গতিকে অসম পুলিচৰ সকলোবিলাক কথা আপোনালোকে জনাটো দৰকাৰ সেয়েহে মই সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ অসম পুলিচৰ ওপৰতে হওক বা তেনেকুৱা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক মই আগবঢ়াই যাম বহুত বেছি মানে খৰধৰকৈ ভিডিঅ'টো বনাইছোঁ গতিকে কি কৈছোঁ নাজানো কিন্তু ভালদৰে এক্সাম দিব আজিলৈ আহিছোঁ তেন্তে জয় হিন্দ